গতি কৰিছে ৰাজ্যৰ মানৱ সমাজ টংলাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ সুযোগ লৈ ৰাজ্যত একাংশ দালালে আৰম্ভ কৰিছে শিশু সৰবৰাহৰ দৰে ঘটনা অভাৱৰ তাৰণাত পৰি নিজ সন্তানক বিক্ৰী কৰিলে এহাল দম্পতীয়ে 2টা বছৰত 2টাকৈ দেৱ শিশু বিক্ৰী কৰিলে খুদ পিতৃ-মাতৃয়ে দুৰ্ভগীয়া পিতৃ-মাতৃক ঘৰ বান্ধি দিয়াৰ প্ৰলোভন দি জন্ম হোৱাৰ দিনাই কিনি লৈ গ'ল কন্যা সন্তান ওদালগুৰি জিলাৰ পূবপানীত সংঘটিত হৈছে এই ঘটনা ভিডিপি চেয়াৰমেন লাটাঙৰ সহযোগত টংলাৰ মেধিপাৰত দেৱশিশুটি বিক্ৰী কৰাৰ কথা সদৰি কৰিছে পিতৃ-মাতৃয়ে আনহাতে 1টা বছৰ পূৰ্বে দৰিদ্ৰতাৰ সুযোগ লৈ হাৱা বড়ো নামৰ দালালজনে 1 লাখ টকাৰ প্ৰলোভন দি ওদালগুৰি জিলাৰ মাজবাটত বিক্ৰী কৰি দিছিল আন এটি কন্যা সন্তান কিন্তু পৰৱৰ্তী পৰ্যায়ত দালাল হাৱা বড়োৱে 1 লাখ টকাৰ পৰিৱৰ্তে দম্পতীহালক 10,000 টকা দি ৰাম ঠগন দিয়াৰ কথা সদৰি কৰে দিয়া বুলি শুনিছো কিন্তু বিক্ৰী কৰাৰ পৰামৰ্শ আমি শুনা নাই তেখেতসকলে কৈছে যে বিক্ৰী বা পইচা দিম বা ঘৰ বনাই দিম বুলি কোনে কৈছে বোলে তেখেতসকলক তা আমি হিটো পৰামৰ্শ শুনা নাই খালি দিয়াটোহে শুনা পাইছো যে লৰাটো ছোৱালীটো জন্ম পালে জন্ম পোৱাৰ লগে লগে 1.5 ঘণ্টামান পিছতে মানে লৈ গৈছে বুলি আৰু কোনে লৈ গৈছে এটো আমি দেখা নাই কিন্তু যেতিয়া গম পাও যে কোনে লৈ গৈছে খুদিলে যেতিয়া কলে যে অমুকে লৈ গৈছে বুলি আৰু অমুকৰ ঘৰৰ পৰা ক'ত লৈ গৈছে এটো নাজানো ইয়াতে জন্ম পাইছে ইয়াতে ঘৰতে তেওঁলোকৰ হস্পিটালৰ লগত কোনো পৰামৰ্শই मतलब হেৰিয়ে নাই জড়িতই নাই এতিয়া তেওঁলোকক যদি 2টা সন্তান আনি দিয়ে তেওঁলোকৰ প্ৰতিপালন কৰিব পাৰিব জানো নোৱাৰিব এনেকৈ প্ৰতিপালন কেনেকৈ কৰিব পাৰিব হেওতে কাম কৰা মানুহ এজন খোৱা মানুহ 6 জন আৰু ঘৰো নাই তাতে খাব কেনেকৈ হিটো এটা কথা টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট টি নিউজ আৰু টি নৰ্থ ইষ্ট